শাবাবৰ হাতৰ আৰু এটা কাবাব ৰেচিপি আজি বনাইছোঁ চাপলি কাবাব। হয়, ঠিকেই শুনিছে, নামটো অলপ শুনিবলৈ আচহুৱা, কিন্তু ৰান্ধিবলৈ তেনেই সহজ আৰু খাবলৈও সিমানেই সুস্বাদু। ইয়াৰ বাবে পিচি লোৱা মাংসখিনিত এচামুচ আদা নহৰু, কেঁচা জলকীয়া, 2টা পিঁয়াজ ভালদৰে চপাৰত চপ কৰি হাতেৰে চেপি এক্সেছ পানীখিনি উলিয়াই লৈছোঁ। লগতে ডাঙৰ বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এমুঠি ধনিয়াৰ পাত আৰু এমুঠি পদিনাৰ পাত। লগতে সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়ি আৰু অলপমান চিকেন বা মিট মছলাৰ ব্যৱহাৰ কৰিব। মই এচামুচ লগতে চিলি ফ্লেক্সৰ ব্যৱহাৰ কৰিছোঁ। বটলৰ চিলি ফ্লেক্স নাথাকিলে আপোনালোকে শুকান জলকীয়া 2টামান মিক্সাৰ গ্ৰাইণ্ডাৰত ঘূৰাই ল'লেই হ'ল। এতিয়া ভালদৰে সকলোখিনি উপকৰণ আমি হাতেৰে সানমিহলি কৰি ফ্ৰিজত 10ৰ পৰা 15 মিনিট থৈ দিম। ধনিয়াৰ গুড়ি অলপমান আৰু বেচন এচামুচ দিবলৈ পাহৰি গৈছিলোঁ, আপোনালোকে একেলগেই দি ল'ব। এতিয়া অলপ অলপকৈ মাংসৰ মিক্সাৰখিনি আমি হাতত লৈ এইদৰে এটা বল কৰি ল'ব লাগিব আৰু মই দেখুওৱাৰ দৰে এইদৰে আপোনালোকে হাতেৰে অলপমান প্ৰেছ কৰি এইদৰে কাবাবৰ শ্বেপটো দি ল'ব। বাকী থকা মাংসৰ মিক্সাৰখিনিও মই একেধৰণেৰে এইদৰে কাবাবৰ শ্বেপ দি ল'লোঁ। এতিয়া এখন গ্ৰিলিং পেনত অলপমান তেলৰ ব্যৱহাৰ কৰিছোঁ। গ্ৰিলিং পেন নাথাকিলে আপোনালোকে নৰ্মেলি টাৱাটো ভাজিব পাৰে। একেলগে গোটেইকেইটা দি নিদিব, 3টাৰ পৰা 4টাকৈ ভাজিব, অলপ আহল বহলকৈ ভাজিলে ভাল হয়। চাপলি কাবাব অলপমান ৰঙচুৱাকৈয়ে ভাজে, কিন্তু মই বৰ বেছি ৰঙচুৱাকৈ ভাল নাপাওঁ বাবে অলপমান কম ৰঙচুৱা হওঁতে ওলোটিয়াই দিছোঁ। ইমানখিনিত ৰঙচুৱা কৰিব, আপোনালোকে আপোনালোকৰ হিচাপমতে ৰাখিব পাৰে। খাবলৈ খুবেই বেছি ছফ্ট, জুচি আৰু খুবেই সুস্বাদু হয়। বাৰ্গাৰৰ পেটি হিচাপেও ব্যৱহাৰ কৰিব পাৰে। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে। ৰেচিপিটো ভাল পালে ভিডিঅ'টিত লাইক, কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মাজৰে যদি কোনোবাই মই বনোৱাৰ দৰে এই কাবাবৰ ৰেচিপিটো বনাই খায়, তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।